নমস্কাৰ, অতি কম খৰচত পোৱালি গাহৰিৰ খাদ্য। মই অখিল বড়ো লাইফষ্টাইল টিপছত সকলোকে স্বাগতম জনালো। আজিৰ টপিক হ'ব পোৱালি গাহৰিৰ বাবে অতি উত্তম খাদ্যৰ ফৰ্মুলা। খৰচা নকৰাকৈ বিনামূল্যৰ খাদ্যত কি কি দিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাওক। গোটেই তথ্য দাঙি ধৰিছোঁ। য'ত আছে খনিজ পদাৰ্থ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ, ফাইবাৰ আৰু ভিটামিন 1 to 6। বন্ধুসকল, এই ফিড খোৱালে 100% গেৰেণ্টি প্ৰতিদিনেই ওজন বাঢ়িব, বেমাৰ আজাৰে চুবই নোৱাৰে। এই ফিড সপ্তাহত দুবাৰকৈ দিলে ভাল হয়। বিশেষকৈ এই ফিড খোৱালে পোৱালিবোৰৰ ডায়েৰিয়া নহয়। গতিকে বলক চাই লওঁ কি ফিড আৰু কি ফৰ্মুলাৰে বনোৱা হৈছে। Wow. একো হোৱা নাই, কলটো বঢ়িয়া কৰিছে। আচ্ছা কল আৰু গাছটো ঠিক আছে। ইয়াৰ পদ্ধতিবিলাক আমি চাব লাগিব, কি কি বনাইছে, কেনেকৈ গাহৰি কি কি ধৰণৰ খোৱা হয়। দে এইবিলাক চব পেলনি নাযায়, এটা না একো বস্তু পেলনি নাযায়। এইটোতো আৰু ভাল, কোমল কোমল কলবিলাক, সেইটো ভাল। সাৰো বহুত ভাল হয়, সাৰটো হয়ে ভাল, সাৰো হয়। আৰু এইটো চাওক, কলৰ ঠাৰাটো এইবিলাক মানুহে পেলাই দিয়ে, কিন্তু ইমান ধুনীয়াকৈ গাহৰিয়ে খায়, মানে মানুহে চালে কল্পনাই কৰিব নোৱাৰিব ইমান ধুনীয়াকৈ তাৰমানে গাহৰিয়ে খায়। গতিকে ইচ্ছা কৰিলে কি চাওক, এইটো সঁচাকৈ বিনা পইচাৰ খাদ্য হৈ গ'ল। কাৰণটো মই বুজাই আছোঁ। এতিয়া ধৰক কল মাৰ্কেটত যাওক, য'ত কল বিক্ৰী কৰে, সিহঁতে এইবিলাক পেলাই দিয়ে, বহুত পেলাই ৰখা দেখা পাওঁ। লৈ আনক, লৈ আনি কিনে এনেকৈ ঠিক কাটি দিয়াৰ পিছত বইল কৰি দিয়ক, বা বইল নকৰিলে ডাইৰেক্ট কেঁচা দিয়ে, এইটো কোনো ক্ষতি নকৰে, কাৰণ এইটো এটা অৰ্গেনিক হয়। বা আপোনালোকে পদ্ধতি দেখাই দিম, আমি এতিয়া কাটি আছে, কটাৰ পাছত আমি দেখাই দিওঁ যে আমি কেনেকৈ দিওঁ, সেইটো আপোনালোকে দেখাই পাব। আনিব লাগিব, এইবিলাক সৰু সুৰা কাটাৰ কাৰণে কিন্তু ঘৰ কাটিব পাৰে, সৰু বেছি দামো নহয়। এই সাইজ ঠিক আছে। এই কাটি থোৱা কলবোৰ আমি এটা প্লাষ্টিকৰ গামলাত লৈ লৈছোঁ। তাতে দিয়া হৈছে অলপমান নিমখ, লগতে দিয়া হৈছে মিনাৰেল মিক্সাৰ পাউডাৰ। মিনাৰেল মিক্সাৰ পাউডাৰ আপোনালোকে এনিমেলছ ফাৰ্মাচীত পাই যাব, এইটো দিয়া অতি দৰকাৰ। এইবাৰ আহিছে ৰাইচ ব্ৰান, নাম্বাৰ 1 ৰাইচ ব্ৰান, ধানৰ মল অনুযায়ী পানী দিয়া হৈছে। বেছি পাতলো নহয়, বেছি শুকানো নহয়। ভালদৰে মিলাই লোৱা হৈছে। এনেকৈ বিনা পইচাই ক'ব লাগে, ক'ব গ'লে বিনা পইচাই হয় খাদ্যটো। কষ্ট অলপ কৰিছোঁ, কষ্ট অলপ হ'ব, কষ্ট কৰিব লাগিব, কিন্তু কষ্টৰ বিনিময়ত ফল খুব ভালে পাব, কোনোদিন বেয়া ফল নাপায়। ইয়াত অকল এই মলটো, যিটো ৰাইচ ব্ৰান কৈছোঁ, সেইটোৰে পইচা লাগিছে। বাকী মিনাৰেল মিক্সাৰটো বেছি দামো নহয়, 1 কেজিত ধৰক আপোনালোকে 200 টকা। আৰু মিনাৰেল মিক্সাৰটো আপোনাৰ 100 কেজিত মাত্ৰ 1 কেজি লাগে। গতিকে সেই পৰিমাণতে আপোনালোকে মিনাৰেল মিক্সাৰটো ব্যৱহাৰ কৰিব। গতিকে চাই লওক, আজি আমাৰ পিগলেট পোৱালি গাহৰিৰ খাদ্য কি ধুনীয়াকৈ বিনা পইচাৰ খাদ্য ৰেডি হৈছে। ক'ব গ'লে এটা ৰেচিপি হৈছে, কি খুব ধুনীয়া ৰেচিপি। এইটো চাওক, যেনেকৈ ধৰক মটৰ পনীৰ, এইটো চাওক, মই নিজৰে খাওঁ লাগিছে দেই নিজৰে খাওঁ লাগিছে। এতিয়া আমি আপোনালোকক দেখুৱাম পোৱালি গাহৰিবোৰে কেনেকৈ খাব। চাব, এই বাল্টিঙৰ আৱাজ পাইছে,
গাহৰিবিলাকে কান্দা ষ্টাৰ্ট কৰি দিছে। সিহঁতে বহুত জানে, মানে আৱাজ পালে সিহঁতে বুজি পায় আমাৰ খাদ্য ৰেডি হৈ আছে। এই চাওক, এই চাওক। কেনেকৈ খাব চাব দেই। এই চাওক, চাওক এটা খোৱাৰ স্পীড চাওক। এই চাওক, দেখিছে? এই চাওক, চাওক চাওক। এটা দিব। গতিকে বন্ধুসকল, আপোনালোকে দেখিলে পোৱালিবোৰে কিমান ফূৰ্তিত এই ফিড খাইছে। তেনেহ'লে কি দৰকাৰ হাজাৰ হাজাৰ টকাৰ কমাৰ্চিয়েল ফিড খুৱাই গাহৰি পুহিবলৈ। বন্ধুসকল, মই ঠিক এনেধৰণে ঘৰুৱা ফিড খুৱাই গাহৰিবোৰক ডাঙৰ কৰোঁ। গতিকে বন্ধুসকল, আপোনালোকেও ঠিক এনেধৰণে ঘৰুৱা ফিড খুৱাই ডাঙৰ কৰি বিক্ৰী কৰক, লাভৱান হ'ব পাৰিব। আজিলৈ ইমানে। জয় আই অসম, জয় ভাৰত, বাই বাই।